স্কুললৈ আহোঁতে যাওঁতে পুৰণিগুদাম অঞ্চলৰ কাকৰি গাঁৱৰ ৰাস্তাৰ কাষত এখন ছাইনবোৰ্ড আমি সদায় দেখা পাওঁ। তাত লিখা আছে কুন্তিৰ সৈতে খেতি কৰোঁ। আচলতে সেইখন এখন বৃহৎ ফাৰ্ম এগৰাকী মহিলাই নিজে খুলি লৈছে, অকলেই খুলি লৈছে। আমি সদায় অহা যোৱা কৰিয়ে থাকোঁ সেইফালে, কিন্তু সোমোৱাহে নহয়। আজি মোৰ সহকৰ্মী ভণ্টি কেইগৰাকীমানৰ সৈতে ফাৰ্মখনলৈ গ'লোঁ। আমাৰ উদ্দেশ্য হৈছে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা শাক পাচলি ক্ৰয় কৰা। এই বাইদেউগৰাকীৰ নাম হৈছে কুন্তি বৰা। তেখেত পুৰণিগুদাম, নগাঁও তথা অসমত খেতিবিদ কুন্তি নামেৰে জনাজাত। তেখেত হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত সমাজ কল্যাণ বিভাগৰ বিষয়া। 1998 চনমানৰ পৰাই তেখেতে এই খেতিসমূহ কৰি আহিছে বা এই ফাৰ্মখন খুলি লৈছে। সকলো ধৰণৰ খেতিয়ে তেখেতে কৰে, শাক পাচলি, ফল মূল, ধান, সৰিয়হ, মাহৰ খেতিও কৰে। তাৰোপৰি মীন পালনো কৰে। মাছ বিচাৰিলে মাছো দিব পাৰে বা গৰুৰ গাখীৰ বিচাৰিলে গাখীৰো দিব পাৰে। তাৰোপৰি পিঠা পনা, মাহগুৰি, বেহুৱা এইবিলাকৰো তেখেতে যোগাৰ ৰাখিছে। আৰু এয়া হৈছে সম্পূৰ্ণ খেতিয়কৰ বেশত কুন্তি বৰা বাইদেউ। এয়া নিজ হাতেৰে কৰা ইলাচি নেমু ছিঙি আনি আমাক দিলেহি। তাৰোপৰি তেখেতে ধান খেতি কৰে। এয়া ধানৰ নমুনা। এয়া হৈছে কেতেকী জহা, তেখেতে নিজ হাতেৰে কৰিছে। তেখেতৰ বাগানত ফুলো পোৱা যায়। এই ফুলসমূহ পুৰণিগুদাম তথা নগাঁৱৰ বিভিন্ন মন্দিৰবিলাকলৈ দিয়া হয় বা মানুহে আহি লৈ যায়হি। মাছ পালনো কৰে, মাছ বিচাৰিলে মাছো দিব পাৰে। গৰুৰ গাখীৰ বিচাৰিলে গাখীৰো দিব পাৰে। সকলো ধৰণৰ খেতিয়েই কুন্তি বাইদেৱে কৰে আৰু দেখি খুবেই ভাল লাগিল ফাৰ্মখন। তেখেতৰ লগত আমি কথাও পাতিছিলোঁ যথেষ্ট। আচলতে এগৰাকী আদৰ্শৱান খেতিয়ক। আমাৰ নতুন প্ৰজন্মই তেখেতক অনুসৰণ কৰা উচিত। তেখেতৰ লগত যিখিনি কথা পাতিছিলোঁ মই ৰেকৰ্ড কৰি থৈছোঁ, কিন্তু ভিডিঅ'টো যিহেতু দীঘল হৈ যাব, গতিকে মই পিছৰ ভিডিঅ'টোত আপলোড কৰিম। তেখেতৰ কথাখিনি মই পিছৰ যিটো ভিডিঅ' তাত আপলোড কৰিম। গতিকে সকলোৱে শুনিব বুলি আশা ৰাখিছোঁ আৰু মোৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।